কাৰোবাক কিবা এটা শিকাব পৰা ধৃষ্টতা মোৰ নাই যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিছে ছাবস্ক্ৰাইব কৰিছে আৰু যদি বেয়া পাইছে তেতিয়া মোৰ নাচালেও একো আপত্তি নাই কিন্তু বেয়া মন্তব্য কৰি নাযাব আৰু এইবিলাক হৈছে মই নিজৰ কাৰণে স্মৃতি সাঁচি ৰাখিছোঁ কাৰণ জীৱনটো সদায় এনেকৈ নাথাকে এদিন সময় সলনি হ'ব ময়ো বৈবৃদ্ধ হ'ম তেতিয়া চাব পাৰিম ঘূৰি গৈ যে এই বয়সত মই কেনেকুৱা আছিলোঁ কেনেকৈ গোটেই কামখিনি সামৰি সুতৰি ল'ব পাৰিছিলোঁ সকলোকে কেনেকৈ আপোনতাৰে বান্ধিব পাৰিছিলোঁ যদি কেতিয়াবা মনটো বেয়া হয় তেতিয়া নিজৰ ভিডিঅ'খিনি চাই মনটো ভাল লগাব পাৰিম এতিয়া মই স্কুললৈ ওলাইছোঁ সকলো চাগে ভালে কুশলে আছে ভালে কুশলে থাকক আমিও আছোঁ আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আমাৰ এগৰাকীয়ে আন্ধাৰে মুন্ধাৰে ৰান্ধি আছে কেনেকুৱা লাগিছে আন্ধাৰে মুন্ধাৰে বহুত বেয়া এনে নিমখ হালধি জোখমতে হৈছেনে সেইদিনাখন আপোনালোকক কৈছিলোঁ যে বৌয়ে মোক মাছ দি নপঠালে বুলি কালি বাবলুৰ হাতত মাছ দি পঠাইছে বাবলু কালি গৈছিলে নায়কক চাবলৈ আৰু এয়া এতিয়া পালেঙৰ লগত মুনুৱে বনাবলৈ লৈছে মাছৰ জোল অলপমান বিলাহী আৰু আলু দি পেলাই আৰু মইতো এতিয়া এইখিনি নাখাওঁৱে আহি পিনে ৰাতি খাম গতিকে আমাৰ আৰু সেই গৰম কৰি নাখাব বুলি যে আপোনালোকে কমেণ্ট কৰে এতিয়া মোৰ কাৰণেতো আকৌ মুনুৱে বেলেগে বনাই দিব নোৱাৰে এতিয়া বনোৱাখিনি মই খাব লাগিব হয় নাই অৱশ্যে গৰম দিনত ঠাণ্ডাকৈ খাব পাৰি কিন্তু আমাৰ আকৌ ৰাইজসকলে নাখায় নহয় আমি খাওঁ বাৰু আমাৰ মুনুৱে মই যে আমাৰ ফ্ৰিজৰ পৰা উলিয়াই লৈ খাই দিওঁ গৈ থাকোঁ বাই বাই চেণ্ডেল ওপৰত তুলি নথলে উপায় নাই ওপৰা ওপৰিকে তুলি থৈছোঁ যদি তলত থাওঁ কুকুৰে মুঠতে কি অৱস্থা কৰি দিয়া নহয় সেইদিনাখন এযোৰ কামুৰি কামুৰি কিবা কৰোঁতে মানে একদম ছিগিবলৈ নাপালে মই যেন তেন পালোঁগৈ এই দুদিন নে এদিন পিন্ধিছিলোঁহে তথাপিতো দাগ চাগ লগালে কেনি গ'ল জানো খটাখুৰকেইটা আজি নাই বন্ধাই বান্ধি দিয়াৰ লগে লগে ইমান চিঞৰে কণমানি যদি শুই আছে যে সেইকাৰণে এখেতে বন্ধা নাই নহ'লে মানে সেই কুকুৰৰ চিঞৰতে সাৰ পাব আৰু সাৰ পোৱাৰ লগে লগে দৌতীয়েকৰ ৰক্ষা নাই দৌতীয়েকৰ লগতহে আকৌ লাগি ফুৰে দৌদকৈ মোৰ কাটাডাল আনিলোঁ নানিলোঁ এইডাল চাওক ক'ত মাৰি লওঁ এনেকৈ মাৰি লওঁ হেলমেটটো পিন্ধিম যে তাৰপিছতহে চুলিখিনি স্কুলত গৈ বান্ধিব পাৰিম আৰু গৰমত মানে এনেকৈ মেলি যাবলৈ মনো নাযায় তাতে চুলিৰ যি অৱস্থা ফ্লাক্সটো এৰি থৈ আহিলোঁ নহয় সদায় এটা এটা বস্তু এৰি থৈ মোৰ সেইদিনাখন মোক এগৰাকীয়ে কমেণ্ট কৰিছে এইটো বোলে ফ্লাক্স নহয় আপোনালোকে কমেণ্ট কৰিবচোন আমি কিন্তু অসমীয়াত ফ্লাক্সেই লিখোঁ ফইলফুলৰ তাতাকাৰ পইচা 100 ফ্লাক্স যেতিয়া কাৰোবাক ভুল ধৰা হয় তেতিয়া সেই বিষয়বস্তুটোৰ ওপৰত সম্পূৰ্ণ জ্ঞানটো লৈ ল'ব লাগে আচলতে কিছুমান আলোচনা হ'ব লাগে ভাল আলোচনা কিন্তু সেই আলোচনাৰ মাজত এনেকুৱা হ'ব নালাগে মই আমুকক ভুল এটা ধৰোঁ অভিধানখন চাব অভিধানখন অৱশেষত উলিয়াই চাবলৈ বাধ্য হ'লোঁ তাত ফ্লাক্সেই লিখা আছে অসমীয়াত আৰু যেতিয়া তেনেকুৱা এটা বিষয় পটককৈ মোক কোনোবাই কমেণ্ট কৰি দিয়ে তেতিয়া কি হয় ষ্টাফটোৰ পৰা মই জানিব বিচাৰোঁ কাৰণ সকলো শিক্ষিত মানুহে আছে আৰু এখন স্কুলত সকলো শিক্ষিতই থাকে গতিকে মই যদি মোৰ কিবা এটা যদি মই ভুল কৰিছোঁ মোৰ ভুল হৈছে সেই বস্তুটোতো মই ষ্টাফত কমেই সকলোৱে কৈছে যে কেনেকৈ হ'ব তোমাৰটোতো ভুল হোৱা নাই আমিতো চবেই ফ্লাক্স বুলি কওঁ তাৰপিছত উলিয়াই অভিধান তাৰপিছতে অভিধানখন উলিয়াই চালোঁ তাত ফ্লাক্সে আছে খোৱা বোৱাৰ ৰুচিটো সকলোৰে একেই নহয় যদি একেই হ'লহেঁতেন তেতিয়া সকলোৰে ঘৰত খাদ্য প্ৰণালীটো একেই হ'লহেঁতেন তিয়ঁহ আৰু বুট আনিছোঁ আজি টিফিনত আৰু তিয়ঁহ অলপমান মানে মুনুৱে বাকলি গুচাই দিলে কিন্তু বাকলি নুগুচোৱাকৈ খোৱা তিয়ঁহটো বহুত টেষ্টি হয় তাৰপিছত আজিৰ দিনটোত আমাৰ মানে মিউজিক ক্লাছ হয় গতিকে খাই বৈ মিউজিক ক্লাছতো অকণমান লাগি মেলি দিলোঁগৈ ছাত্ৰ ছাত্ৰীসকলে অকল পঢ়িব পাৰিলে নহ'ব দেই কোনটো বিষয়ত ৰাপ আছে এইটো কিন্তু উলিওৱাটো অভিভাৱক আৰু শিক্ষকসকলৰ একান্তই কৰ্তব্য ঘৰখনৰ সৰ্বকাল সাঙুৰি লোৱা মানুহ যে আহিলোঁ আমাৰ এখেতৰ দৰৱ নিবলৈ তাৰপিছতে যাম তেল ভৰাবলৈ এইফালে তাৰপৰা নঙলামাৰ ঘাট পালোহি যেতিয়া বজাৰ সময় আকৌ দুটামান কৰি পিনে ঘৰলৈ যাম ইমান গৰম লাগিছে ৰাতি বৰষুণ জাক দি দিলে কিন্তু এতিয়া হ'লেও বহুতখিনি ভাল লাগিছে কেনি যাম কিনাৰে দি এই কি কৰিবলৈ লৈছা এইখিনি পকা কৰিবলৈ লৈছা নেকি নে টাইলছ লগাবলৈ এইফালে কৰিছা এইফালে তললৈ বনাই আছে ন ভাইটিটোৱে কোৱাতহে গম পালোঁ বিহাৰত বোলে 1 লিটাৰ তেলৰ দাম 109 টকা ফুল টেংকি তেল ভৰাই ল'লোঁ কি ক'ব আৰু মাহেকৰ শেষলৈ পইচাই নোযোৰা মানুহ যে আকৌ বা কি হয় সেইকাৰণে থাকোঁতে ফুল টেংকি ভৰাই ল'লে কিছুদিনলৈ চিন্তা নাই আৰু মোৰ ভিডিঅ' চাই থকা সকলোৱে দেখিয়ে আছে যে মই কিমান কষ্ট কৰোঁ আচলতে মোৰ আজৰি সময় বুলি ক'বলৈ সঁচাকৈয়ে সময় নাই ৰাতিপুৱাখিনি খদমদমকৈ গ'লোগৈ স্কুলততো মই বহি নাথাকোঁ ন স্কুলত 40-45 মিনিট কেতিয়াবা 50 মিনিট একেৰাহে চিঞৰি বুজাই থাকোঁ এটা পিৰিয়ডৰ পৰা সিটো পিৰিয়ডলৈ যেতিয়া আকৌ লগে লগে ক্লাছ থাকে তেতিয়া আপোনালোকে ভাবক 2:50 মিনিট যোগ কৰি লওক কাৰণ যোগটো কৰিব জানিব ন তাৰপিছত ঘৰলৈ আহিও মই এনেই নাথাকোঁ বোৱাৰীয়ে কৰিব আমুকে কৰিব বুলি ৰৈ নাথাকোঁ এনেকৈ কৰোঁতে
কৰোঁতে লগতে ভিডিঅ'খিনি কৰি থাকোঁ, ৰাতি এডিটিং কৰা, এই মানে গোটেই সময়খিনি মোৰ ব্যস্ততাৰে পাৰ হয়। আৰু সঁচাকৈ কৈছোঁ, সদায় ৰাতি শুওঁতে মোৰ 11:30 12টা এনেকুৱা বাজি যায়। মানে মনটো বৰ লিলিকাই থাকে নহয়। কেতিয়াবা ক'ৰবাত কিবা এটা দেখিলে, সেইদিনাখন এটা ৰেচিপি দেখিছিলোঁ, কিন্তু কোনটো চেনেলত দেখিছিলোঁ মোৰ মনত নাই। ভাইটি বাইক লৈ ওলাইছে নে পকা গৈছে? কৈছে কি হ'ল কৈ কি হ'ল চকী ফুলি আছে কেনেকে পৰিলা? পোৱালি ঠেয়া লাগিছিলে, পাপাৰ লগত লাগিল নেকি নি? পাপাই এনেকে কৰি আহি পিনে সেই চকীখনত তাই মানে বহি আছে আৰু মই তাইক ল'বলৈ বুলি গলো। তাইক লওঁতে চকীখনৰ সৈতে সেই চকীখনৰ এইডাল এইটো কি বোলো হৈ থাকে তাই লৈছো আৰু তাই চকীখনতে ধানকে এইডাল ভৰিত পৰিলা হয় থকা। তাই দুখ পালে নে? তাই নাপালে, ভৰিত মুখে পৰিলে চকীখন। পৰি আছে এইডোখৰ নুচুব মানে কিবা লগাব লাগিব নহয়। নিমখ কম পানী অকণমান হেৰি কৰি দিব লাগিছিলে। ছোৱালীৰ লগত দেখিছেনে বাৰু মাকবোৰৰ কি অৱস্থা হয় ছোৱালীক বচাবলৈ যাওঁতে। এই আমাৰ এই যে ইমান ঠেহ লাগিবলৈ শিকিছে, কৈছোঁ নহয়। কোনোবাই কিবা এটা ক'বহে লাগে, তাই ভুল হওক শুদ্ধ হওক সেইটো নাই, মানে ঠেহ লাগি পিনে বহি থাকিব আৰু মাতি থাকিলেও নাহে। আকৌ মানে ক'ব লাগিব, আহা আহা, তোমাক নাই পোৱা নহয়, আহা, এনেকৈ ক'ব লাগিব, তেতিয়াহে মানে তাই আহিব। সেইবোৰ ক'বতে এইবোৰ হ'ল। ঘৰত কেতিয়াবা বিষৰ মলম চলম কিবা কিবি যে থাকিব লাগে, এইবোৰ কাৰণতে। এয়া পালো বুজিছা, পালো আছে নাই জানো? আছে, কোন কথা হৈছিলে দিয়াচোন। এইডোখৰ হয় নাই? শ্ৰীৰাম কেনেকুৱা কোলা পৰিলে। এইটো একো নহয় ৰ'বা, এইফাললৈকে ফুলি আছে। এইডোখৰ লগাব পৰা নাই ন? ৰ'বা ৰ'বা, কোৱা তুমি কৈ যোৱা। বইল চাওক যে, বইল ইমান ধুনীয়াকৈ বনাবলৈ এইবোৰ চব ঠিক ঠাক কৰি ল'লোঁ। কেপচিকাম আলু কাটিলোঁ, পিঁয়াজ কাটিলোঁ, আদা নহৰু, এইফালে জলকীয়া চব কৰাৰ পিছত সোণটো এতিয়া এইফালে পাৰি পিনে কৈ আছে বোলে তাৰ হেনো একদম ভাবি পেলাই হেনো ভাল লগা নাই। এইবোৰ আমাৰ মানুহবোৰ দেখিছেনে, সিহঁতি বইল খাবলৈ মন নকৰে। আপোনালোকে কোনে কোনে বইল খায় এইখিনিতে এবাৰ কমেণ্ট এটা কৰিব। আৰু সি এনেও মানে ব্ৰইলাৰটো বেয়া পায়, তাতে কাৰণে মানে বইল বুলি কোৱাৰ লগে লগে তাই এনেকুৱা কিবা নিচিনা লাগিছে। মুনু কি কওঁ, কিবা এটা কৰোঁ নেকি? মই তাক নাই সোধা, ইহঁতি আকৌ এনেকুৱাই নহয়। নাই সোধা, সোণটো এইখিনিতে আছিলে, সোণটো গৈছে সুধিবলৈ। কি হ'ব, উপায় নাইকিয়া ন? কি হ'ল উঠিয়ে বুঢ়ী হ'ব আজি মা ক'ত পাইছিলে? মা যে ক'ত পাইছিলে? তুমি তেতিয়া কান্দিছিলা নেকি? তাই হেনো বোলে ইমান কান্দিলে, কিবা দিনত বোলে বিচাৰিছে হেনো, কি বুলি কৈছিলে শুনো, কোৱাচোন তোমালোকে শুনো। কি যে হ'ব নহয়, কি যে হ'ব। নাতিনীয়ে যদি আইতাকক বুঢ়ী বুলি নকয় কেনেকে হ'ব ন? মই ম'ম' বনাইছো, ভাত বনাইছো, ম'ম' বনাইছো, আমি খাম দেই। মা ভাল পালে কলিজা। বনাইছা, ৰুটি বনাইছা, আমাক দিবা দেই খাবলৈ। সেইফালে ষ্টেণ্ডাৰ্ড লৈ পিনে ভিডিঅ' বনাই আছিলে দেই। আমাৰ সৰু ইউটিউবাৰ হৈছে। আৰু এইফালে মই বনাই আছো আলু ভাজি। এইখন কেৰাহীৰ এটা কাহিনী আছে দেই, আপোনালোকে পটককৈ কমেণ্ট কৰি নিদিব, তাৰ আগতে শুনি ল'ব। ল'ৰাৰ কাম যে যেতিয়া হোষ্টেল গৈছিলে, মেচ গৈছিলে, যেতিয়া মেচলৈ গৈছিলে তেতিয়া কেৰাহীখন কিনি দিছে। আৰু যেতিয়া মেচৰ পৰা বহি শুনি ঘৰলৈ উভতি আহিলে, তেতিয়া কেৰাহী এনেকুৱা খোলা পেলাই আনিলে। তাৰপৰা এইখন আৰু বগা কৰিবগৈ নোৱাৰিলোঁ। আৰু এয়া হৈছে আমাৰ ঘৰত থকা কেৰাহী, বগা বগা। বহুত বছৰ হ'ল সেইখন, কিন্তু এতিয়াও ধুনীয়া, কিমান ধুনীয়া হৈ আছে। আৰু বাবুলে আজি বোলে খাব ৰুটি নহয় পুৰি, একদম তেলত বোলে ফুলাই ফুলাই পুৰি বনাব লাগে। আৰু সেইটো আটাইতকৈ ধুনীয়া মুনুৱে বনায় আজিকালি। বনাই থাকা আৰু বয়স হৈছিলা যে। অৱশ্যে মই এনেই থকা নাই, দেখি আছে নহয়। কেৰাহী ওপৰত দম মানে এইখনত আছে ভেন্দি ভাজি, এয়া বনালে এতিয়া দাইল, এইফালে মই ভাজি আছো আলু ভাজি, সেইফালে কেৰাহী বনি আছে এয়া, এইফালে কুকাৰ আপোনাৰ এতিয়া মাংস, আৰু এটা কুকাৰ আছিলে এইফালে ভাত। মানে ইমানেই ইফালে ইফালে বনাই থাকিব লাগে। ইয়াত আৰু ভৰ্তি নহয়, ক'ত ভৰ্তি হ'ব। বনাই আছো দেই, হৈ যাব অলপ পিছত তুমি খাবা।
আমাৰ ল'ৰাকেইটাৰ নিয়ম এটা আছে, খাই নলৈ আগে ক'ব দেই এইটো বস্তু মোৰ একদম পচন্দ হোৱা নাই, আৰু আগে জিভাত দি ল'বলৈ কওঁ। চাওক আপোনালোকে, এয়া বাৰু খাই বেয়া লাগিবনে, কেনেকুৱা টেষ্টি হ'ব। তাইলৈ কাঢ়ি লোৱাৰ কাৰণটো হৈছে কি, ইয়াত মানে আৰু দুটামান বস্তু এড কৰিবলৈ থাকিলে, একচুৱেলি সেইকেইটা লগতে দিলে বেছি ভাল লাগে, কিন্তু আমি আকৌ এতিয়া লগত দিলে এনেকৈ নহ'ব নহয়, তাইলৈতো কাঢ়ি থ'বই লাগিব। সেইকাৰণে মানে এতিয়া তাইলৈ কাঢ়ি থৈছোঁ, তাৰপিছতে বাকীকেইটা এড কৰিম। ৰ'ব দি আছোঁ। কোনে কোনে এনেকৈ খাই ভাল পায় বা খাইছে সঁচাকৈ এবাৰ এটা কমেণ্ট কৰিব। বাকী এতিয়া এয়া এড কৰিছোঁ, বিশেষকৈ জলকীয়া অকণমান যদি ইয়াত নিদিওঁ কেনেকুৱা লাগিব। মই আকৌ আজিকালি গুটি জালুক এইটোকে আনো। অ' কলিজা ৰ'বা, এইটো আকৌ অকণমান বঢ়াই দিওঁ ন মুনু, তেতিয়াহে হ'ব। গুটি জালুক একচুৱেলি বহুত বেছিকৈ দি খাবলৈ ভাল লাগে, কিন্তু এতিয়া এই গৰমত যদি ইমান বেছিকৈ দিওঁ কি হ'ব হ'ব। আৰু শুন, জ্বলাই দিয়া না প্লিজ, মাজতো দিয়া অকণমান উতলাই দিলে হ'ব। ৱা আমাৰ লাইট আৰু কি অৱস্থা হৈছে আৰু। মই এইটো চচপেন লৈ আহিলোঁ, তাই ক'ব নোৱাৰে, গৰমে গৰমে এইফালে থ'বলৈ গৈছিলে, ইয়াত থৈ লৈছিলে মানে, লৈ আহিলোঁ নহয়, বিচাৰি ফুৰিছে। কৃষ্ণ হে আজি আজি মুনু কি হৈছে হৈছে আৰু দেই, সঁচাকৈ কৃষ্ণ প্ৰভু। এয়া বনাই দিলেগৈ আৰু বৌয়েকে বনালে মানে। এতিয়া কথা হ'ল কি, সোণটো বোলে এতিয়া তেনেকৈয়ে খায়। এনেকৈ সজাই দিলোঁ আৰু কেনেকুৱা লাগিছে ক'ব দেই। চাওকচোন বাৰু কিমান ধুনীয়া হৈছে, এনেই বাৰু সোণটোৱে কৈ থাকে নহয়। এনেকুৱা ধুনীয়া কাঁহীখন পালে আৰু কি লাগে ন, ভাত নাখালেও হৈ যায়। অ' সোণটো আহা। আমাৰ জলকীয়া চাওক কেনেকুৱা তেজাল তেজাল জলকীয়াও, কি ধুনীয়া ধুনীয়া জলকীয়া। মজা কোনটো কৈ দিয়াচোন, কোনটো মজা? চব মজা, এইটো মজা, মাংসটো মজা। কি খাইছা? ঐ মাংস খাইছোঁ, মাংস খাইছোঁ, এনেকৈ মজা মজা। আৰু আৰু এইটো কি খাইছা? এইটো কি খাইছা? কি খাইছা? পুৰি পুৰি বুলি ক'লে এইটো চিনি পায়, মই নাজানোৱে। মনুক কৈছোঁ বোলো 5টা বাজিলে বোলে ভাত খাওঁগৈ, হয় নাই মনু? আমাৰ 5টা এনেকুৱাই বাজে। কেনেকুৱা মজা, চবেই খালে। আমি দুইজনীয়ে সোনকালে খাম বুলি ভাবোঁ, তাৰপিছতে ইটি সিটিকৈ দি থাকোঁতে আমাৰ দেৰি হৈ গ'ল। আজি ৰাতিপুৱা বোলে মুনুৱে বিৰাট ধুনীয়া মাছৰ জোল অকণমান বনাইছিলে, পাত শাক দি পেলাই। কুকুৰা তাই খাব, এটুকা মই খাম। আৰু এয়া হৈছে আমাৰ বইল মাংস তৰকাৰী, এনেকৈ খাওঁ। আৰু ভাজি চাজি কিবা আছিলে, দাইলো আছে, কিন্তু মই নাখাওঁ, ইমানকৈ নোৱাৰোঁ বুলি মুনুক কৈছোঁ। সেইবোৰ নোৱাৰিম, কাম কৰিব পৰা হ'লো। এই সোৱাদৰ ভাগ নহয় মুনু, বিৰাট মজা বিৰাট মজা। খাই লওঁ, একদম সৰু ভিডিঅ' আজি, আপোনালোকে চাই কেনে পালে জনাব। সকলো আপোনালোকে দেখিয়ে আছে আমাৰ পৰিয়ালটো, আপোনালোকে বহুত মৰমো দিছে, গতিকে সদায় এনেকৈ মৰম দিব। আজিলৈ বাই বাই, খাই লওঁ, শুভৰাত্ৰি।